জাগিৰোডত উচ্ছেদ অভিযান নিৰ্মীয়মান টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ সন্মুখত প্ৰশাসনৰ উচ্ছেদ অভিযান বৃহস্পতিবাৰে জাগিৰোডত চলিল উচ্ছেদ অভিযান নিৰ্মীয়মান টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ সন্মুখত এই অভিযান প্ৰশাসনৰ পথৰ কাষত গঢ় লৈ উঠা অস্থায়ী দোকানসমূহত উচ্ছেদ চলাই আৰক্ষী প্ৰশাসনে উক্ত স্থানত দিনক দিনে বৃদ্ধি পাই আহিছে অস্থায়ী দোকানৰ সংখ্যা পথৰ কাষত গঢ় লৈ উঠা একাংশ দোকানত নিচাজাতীয় সামগ্ৰী বিক্ৰীৰ উঠিছে অভিযোগ জেচিবি লগাই দোকানসমূহত উচ্ছেদ চলাই জাগিৰোড সমজিলা প্ৰশাসনে একাংশ স্থানীয় লোকে ভাত চাহৰ দোকান খুলি দিছিল পৰিয়াল পোহপাল কিন্তু উলুৰ লগত বগৰী পুৰা যোৱাৰ দৰে একাংশ দুষ্ট ব্যৱসায়ীৰ বাবে উচ্ছেদৰ সন্মুখীন হ'বলগীয়া হৈছে সকলো ক্ষুদ্ৰ ব্যৱসায়ী আপোনালোকে ইতিমধ্যে গম পাইছে যোৱা বছৰ আমি এইটো মাহতে জুন মাহতে আমি শিলভঙাত এটা বিশাল বুলিয়ে ক'ব লাগিব আমি এটা এভিকশ্যন কৰিছিলোঁ কিন্তু তাৰ পাছতো দেখা গ'ল সময়ে সময়ে কিছুমান লোকে আমাৰ এই ৰাষ্ট্ৰীয় ঘাইপথৰ ইপাৰ সিপাৰে হওক বা টাটাৰ যিটো ছেমিকণ্ডাক্টৰ প্লেণ্ট আছে তাৰো মানে আশে পাশে কিছুমান অস্থায়ী দোকান দি পেলাই পুনৰ পৰিৱেশটো আগৰ নিচিনা অলপ বিশৃংখল কৰিবলৈ চেষ্টা কৰিছিলে আৰু আমি গম পোৱা মতে তাতে এই দোকানবোৰত কিছুমান মাদক দ্ৰব্য হওক বা তেনেকুৱা অকণমান বেপাৰ চলিছিলে গতিকে আজি আমি জাগিৰোড সমজিলাৰ হৈ আমাৰ সমজিলাৰ আৰক্ষী প্ৰশাসনৰ হৈ আৰু লগতে টাটা ছেমিকণ্ডাক্টৰ প্লাণ্ট আৰু AIDC আমি সকলোৱে সমিলমিলেৰে আকৌ এটা অভিযান আৰম্ভ কৰিছোঁ আৰু আজি খুব শান্তিপূৰ্ণভাৱে হৈছে কিছুমান লোকে নিজেই তেওঁলোকৰ আপোনালোকে দেখিছে বস্তু বাহিনী লৈ গৈছে আৰু যিখিনি নিয়া নাই সেইখিনিক আমি অলপ বল প্ৰয়োগ কৰিব লগা হৈছে কিন্তু মোটামুটি ক'বলৈ গ'লে খুব শান্তিপূৰ্ণভাৱে আজিৰ দিনটো কাৰ্যসূচীটো আমাৰ সম্পূৰ্ণ হৈছে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ বিশেষকৈ আৰক্ষী প্ৰশাসনত ধন্যবাদ দোকান আপোনাৰ কিমান আমাৰ গম পোৱা মতে 50-60খনমান আছে মানে অস্থায়ী হয় কিন্তু তথাপি বহুত দিনৰ পৰা আমি মানে একদম নিগাজিকে বহিবলৈ তেওঁলোকে চেষ্টা কৰি থকাৰ নিচিনা আমাৰ বোধ হৈছিল গতিকে যদি বেছি দিন হৈ যায় আকৌ সমস্যা হ'ব গতিকে আমি মানে কলিতে মানে হেৰি কৰিবলৈ আমি চেষ্টা কৰিছোঁ হয় আমাৰ জাগিৰোড নগৰখন যিহেতু বহুত এটা উন্নয়নৰ ফালে গৈ আছে গতিকে ইমান ধুনীয়া টাউনখনত যদি এনেকৈ অকণমান বিশৃংখলতা হ'লে অকণমান দেখিবলৈও বেয়া হয় দিয়কচোন আৰু পৰিৱেশটো উশৃংখল হৈ পৰে গতিকে আমি সদায় এইটো নজৰ ৰাখিম যাতে আমাৰ জাগিৰোড টাউনখন যাতে খুব ধুনীয়াকৈ চলি যায় আৰু জাগিৰোডৰ পৰা দীপক কলিতা ৰিপৰ্ট সংবাদ লহৰ।